তো বন্ধুসকল আপোনালোকে মোৰ আগৰ ভিডিঅ'টিৰ জৰিয়তে ইতিমধ্যে গম পাইছে যে 1 ইয়াৰ বিএড অহা 2025 ৰ পৰা এনচিটিই আৰম্ভ কৰিবলৈ গৈ আছে আৰু এই 1 ইয়াৰ বিএড কোনসকল শিক্ষাৰ্থীয়ে এনৰোল হ'ব পাৰিব বা তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এইটো আপোনালোকে ইতিমধ্যে মোৰ আগৰ ভিডিঅ'টিৰ জৰিয়তে গম পাইছে এটা কথা হ'ল বন্ধুসকল আপোনালোকে এই 1 ইয়াৰ বিএড কৰাৰ পাছত আপোনালোকে কোট চাকৰি কৰিব পাৰিব বা আপোনালোকৰ কেৰিয়াৰ কি হ'ব আফটাৰ 1 ইয়াৰ বিএড হয় বন্ধুসকল আপোনালোকে এলপিএমইত এপ্লাই কৰিব পাৰিবনে নাই বা আপোনালোকে কেৱল এই এবছৰীয়া বিএড কেৱল মাত্ৰ হাই স্কুল বা হাই সেকেন্ডাৰীতে শিক্ষকতা কৰিব পাৰিব সম্পূৰ্ণ বিতং কথা অৰ্থাৎ ইয়াৰ ওপৰত এনচিটিইৰ গাইডলাইন্স কি আছে বা এনচিটিয়ে কি কৈছে সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'টিলৈ মাগবো হয় বন্ধুসকল আপোনালোকে যদি এনইপি 2020 চাই তেতিয়ালে আমাৰ যেটো শিক্ষাৰ ব্যৱস্থা বা ষ্ট্ৰাকচাৰটো টোটালি চেঞ্জ কৰি দিছে আগৰ আছিলে 10+2 এতিয়া এনইপি 2020 ৰ আধাৰত 5+3+3+4 হৈ গৈছে আৰু ইয়াৰ ওপৰতে এনচিটিয়ে কৈছে যে এই 5+3+3+4 অৰ্থাৎ আপোনালোকৰ যেটো ফাউন্ডেশনাল স্টেজ প্ৰিপাৰেটৰি স্টেজ বা মিডল স্টেজ আৰু সেকেন্ডাৰী স্টেজ এই চাৰিটা স্টেজ বা চাৰিটা যি লেভেল আছে এই চাৰিটা স্টেজতে আপোনালোকে এই এবছৰীয়া বিএড আপোনালোকে কৰি পেলাই শিক্ষকতা কৰিব পাৰিব হয় বন্ধুসকল আপোনালোকে হয়তো কনফিউজ হৈছে যেহেতুকে এতিয়া বিএড ডিগ্ৰী কেৱল মাত্ৰ এমই স্কুল হাই স্কুল আৰু হাই সেকেন্ডাৰীতে শিক্ষকতা কৰিব পাৰি এলপি স্কুলত কোনো বিএড শিক্ষাৰ্থীয়ে এপ্লাই কৰিব নোৱাৰে এলপিৰ কাৰণে কেৱল আৰু কেৱল ডিএলএড লাগে বা ডিএলএড লাগে যেটো ডিএড বা ডিএলএড লাগে তো হেই ডিএলএড বা ডিএডৰ হলনি এতিয়া এনচিটিয়ে কৈছে যে এই এবছৰীয়া বিএড কৰা শিক্ষাৰ্থীসকলে এই চাৰিটা ষ্টেজতে শিক্ষকতা কৰিব পাৰিব হয় বন্ধুসকল আপোনালোকে প্ৰিপাৰেটৰি ষ্টেজতো কৰিব পাৰিব মিডল ষ্টেজতো হয় আপোনালোকে প্ৰিপাৰেটৰি ফাউন্ডেশনাল ষ্টেজ আৰু সেকেন্ডাৰী ষ্টেজ এই চাৰিটা ষ্টেজতে আপোনালোকে এই এবছৰীয়া বিএড পাঠ্যক্ৰম কমপ্লিট কৰি আপোনালোকে শিক্ষকতাৰ কাৰণে যোগ্যতা লাভ কৰিব হয় বন্ধুসকল আপোনালোকে যে এই এবছৰীয়া বিএড পাঠ্যক্ৰম কৰি চাৰিটা ষ্টেজতে শিক্ষকতা কৰিব পাৰিব ইয়াৰ ওপৰত এনচিটিয়ে ইতিমধ্যে কৈছে তো বলক আমি এনচিটিৰ সেই টুইটটো জানিলো বা চাও ভালৰে বুজিলো যে এনচিটিয়ে দৰাচলতে কি কৈছে হয় বন্ধুসকল তো বন্ধুসকল এইটো হৈছে এনচিটিৰ সেই টুইটটো যেটো তেওঁলোকে x.com ত টুইট কৰিছে তেওঁলোকে কৈছে যে এনচিটি ইজ ডেভেলপিং 1 year BEd program aligned with NEP 2020 which also indicates NCTE commitment to modernize teacher education in country to meet the evolving need of new age education হয় বন্ধুসকল NEP 2020 ৰ আধাৰত NCTE কৈছে যে তেওঁলোকে 1 year BEd ডেভেলপ কৰি আছে আৰু যেটো তেওঁলোকে অহা 2025 ৰ পৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে যেহেতুকে তেওঁলোকে টুইট যোগে ইতিমধ্যে জনাইছে যে তেওঁলোকৰ যেটো কাৰিকুলাম ইতিমধ্যে প্ৰস্তুত হৈ গৈছে বুলি হয় বন্ধুসকল তাৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক হেতু কথা ইতিমধ্যে জনাইছো আৰু তেওঁলোকে ইয়াত কৈছে যে this BEd program aims to prepare teachers for all 4 stages of school education system hoy bandhokol this BEd program aims to prepare teachers for all 4 stages of school education system that means yat koise je 4 stages mane apnalokor ei sarita stage to 5+3+3+4 hoy bandhokol 5 mane apnalokor foundational stage 3 তা মানে আপোনালোকৰ প্ৰিপাৰেটৰি ষ্টেজ আৰু এটা 3 যেটো আপোনালোকৰ মিডল ষ্টেজ হ'ব আৰু লাষ্টত যেটো 4 হেতু হ'ব আপোনালোকৰ সেকেন্ডাৰী ষ্টেজ অৰ্থাৎ 9 10 11 12 হয় বন্ধুসকল এই চাৰিটা ষ্টেজ ফাউন্ডেশনাল ষ্টেজ প্ৰিপাৰেটৰি ষ্টেজ আৰু মিডল ষ্টেজ আৰু আপোনালোকৰ হেহৰটো সেকেন্ডাৰী ষ্টেজ এই চাৰিটা ষ্টেজতে আপোনালোকে এই 1 ইয়াৰ বিএড কৰি পেলাই আপোনালোকে শিক্ষকতা কৰিব পাৰিব বা আপোনালোকে শিক্ষকৰ কাৰণে যোগ্যতাটো লাভ কৰিব হয় বন্ধুসকল ইয়াত তেওঁলোকে সম্পূৰ্ণ কথা কৈছে আৰু ইয়াত তেওঁলোকে এই 1 ইয়াৰ বিএডটো কি থাকিব ইয়াত সম্পূৰ্ণ তেওঁলোকে ইয়াত কৈছে যে এই 1 ইয়াৰ বিএডত আপোনালোকৰ এই 12টা বস্তু হুমাব বুলি কৈছে যে কি ডিজাইন এলিমেন্টস অফ the 1 year BEd program as
envisioned in National Education Policy 2020 ইয়াত কৈছে যে 1 state specific teacher education program experiential learning opportunities holistic and multidisciplinary education credit based course hobo aru outcome based approach hobo aru koise equity and inclusion hobo aru logote koise learner centered and collaborative learning choice based elective course অর্থাৎ এই 1 ইয়াৰ বিএডত আপোনাক ইলেক্টিভ কোৰ্সও থাকিব আপোনাক চুজ কৰিব পাৰিব আপোনাক পছন্দৰ সাবজেক্টটো আৰু কৈছে যে ইউজ অফ টেকনলজি এণ্ড ইটস ইন্টিগ্ৰেশন ইন এডুকেশন অৰ্থাৎ ইয়াত তেওঁলোকে কৈছে যে টেকনলজি আৰু এডুকেশন তেওঁলোকে ইন্টিগ্ৰেট কৰিব অৰ্থাৎ তেওঁলোকে সমানে আগবঢ়াই লৈ যাব এডুকেশনৰ লগত টেকনলজি কেনেকৈ ইউজ কৰিব আৰু থ্ৰড 1 ইয়াৰ বিএড আপোনাক সেই ইন্টিগ্ৰেশন ডিগ্ৰীটো আপোনাক লাভ কৰিব আৰু ইয়াত কৈছে যে থিওৰি practice connect in classroom teaching hoy bandokol classroom teaching apnoke keneko improve koribo theory base hok ba practical basis hok apnoke ei 1 year BEd or joriete সম্পূর্ণ হয়মক জ্ঞান apnoke লাভ করিব বলি NCTA ইয়াত তেনকে দাবী কৰিছে আৰু কৈছে যে promotion of Indian values languages and literature hoy bandokol ei 1 year BEd ote ako apnok include thakibo Indian values language homo ba literature homo apnokor thakibo aru hekhortu apnok yat koise je attaitko important jitu bortoman NEP 2020 e bare bar koise je integration of arts sports and vocational education hoy bandokol ei je integration of arts orthat educational hoite kolar integration hobo sports integration hobo aru apnokor vocational jiblak education ase kisuman skill jiblak course ase he course homo anki apnokor yat integrate hobo to bandokor tethale ei 12 ta elements apnokor ei 1 year BEd apnokor include thakibo hoy bandokor ei 1 year BEd kori pelai apnoke সম্পূর্ণ এই 12টা হয়মক এলিমেন্টস আপোনাকে লাভ কৰিব লগে লগে আপোনাকে যোগ্যতা লাভ কৰিব এই 4টা ষ্টেজত শিক্ষকতাৰ কাৰণে হয় বন্ধুসকল NEP 2020 এটু আপোনালোকৰ বাবে NCTE দ্বাৰা আপোনালোকৰ এই 1 ইয়াৰ BEd টু লঞ্চ হ'ব 2025 ৰ পৰা তেওঁলোকে ইতিমধ্যে কাৰিকুলাম প্ৰস্তুত হৈ গৈছে তেওঁলোকৰ এই কথাটো জনাইছে তোমালোকৰ তেতিয়ালে এইটো আছিল আপোনালোকক জনাবলগীয়া কথা যে আপোনালোকে 1 ইয়াৰ BEd কৰি পেলাই দৰাচলতে আপোনালোকে এই 4টা ষ্টেজতে শিক্ষকতা কৰিব পাৰিব যেটো এতিয়া পৰ্যন্ত আপোনালোকৰ BEd কৰি পেলাই LP সেকশনত কৰিব পৰা নাছিল কিন্তু আপকামিং আপোনালোকে 1 ইয়াৰ BEd যদি কৰে আপোনালোকে এই 4টা ষ্টেজতে শিক্ষকৰ কাৰণে যোগ্যতা লাভ কৰিব হয় বন্ধুসকল তেতিয়ালে এইটো আছিল আজিৰ ভিডিও আশা কৰিছো আপোনালোকক মই এই ভিডিওটিৰ জৰিয়তে 1 ইয়াৰ BEdৰ আপোনালোকৰ কেৰিয়াৰ কি হ'ব 1 ইয়াৰ BEd কৰাৰ পাছত আপোনালোকৰ কেৰিয়াৰ কি হ'ব পাৰে সম্পূৰ্ণ কথা এই ভিডিওটিৰ জৰিয়তে গম পাইছে তো বন্ধুসকল তেতিয়ালে ভিডিওটি হেহলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই হোম